দিবলৈছো এটা ডাঙৰ খবৰ আৰু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এবাৰ মোদী চৰকাৰৰ উপহাৰ হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ মোদী চৰকাৰে দিলে নৱবৰ্ষৰ উপহাৰ দিলে এবাৰ কেন্দ্ৰীয় চৰকাৰে হ্ৰাস পালে গেছ সিলিণ্ডাৰৰ দাম এবাৰ সিলিণ্ডাৰৰ দাম কমাই দিয়া হৈছে 19 কেজিৰ প্ৰতিটো বাণিজ্যিক সিলিণ্ডাৰত 39 টকা 50 পইচা হ্ৰাস কৰা হৈছে আৰু আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে অৱশ্যে কোনো হাল খলনি ঘটা নাই ঘৰুৱা গেছ সিলিণ্ডাৰৰ দাম আৰু দিল্লীত বাণিজ্যিক গেছ সিলিণ্ডাৰৰ নতুন মূল্য হৈছে এতিয়া 1757 টকা এক ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত কিয়নো এবাৰ ৰন্ধন গেছৰ দাম এতিয়া কমাই দিয়া হৈছে আৰু হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম এক ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত আৰু এবাৰ ৰন্ধন গেছৰ দাম কমাই দিয়া হৈছে পুনৰ দেখিবলৈ পোৱা গৈছে মোদী চৰকাৰৰ এয়া নৱবৰ্ষৰ উপহাৰ মোদী চৰকাৰে দিলে নৱবৰ্ষৰ উপহাৰ হ্ৰাস পালে গেছ সিলিণ্ডাৰৰ দাম হ্ৰাস পালে এবাৰ ৰন্ধন গেছৰ দাম 19 কেজিৰ প্ৰতিটো বাণিজ্যিক সিলিণ্ডাৰত এবাৰ 39 টকা 50 পইচাকৈ হ্ৰাস পোৱা গৈছে আৰু আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন নিৰিখ ধাৰ্য কৰা হৈছে পুনৰ মোদী চৰকাৰে দিলে উপহাৰ আৰু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এয়া উপহাৰ দিয়া হৈছে প্ৰত্যেকজন ব্যক্তিকে ৰন্ধন গেছৰ দাম যেহেতু এবাৰ কমাই দিয়া হৈছে আৰু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে আৰু যেহেতু এবাৰ ইলেকশ্যনৰ পূৰ্বে এনেদৰে এতিয়া ৰন্ধন গেছৰ দাম হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু এবাৰ যেহেতু বাণিজ্যিক সিলিণ্ডাৰৰ দাম হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ৰন্ধন গেছৰ দাম কমাই দিয়া হৈছে আৰু আজিৰে পৰা দাম কমিল সিলিণ্ডাৰৰ দাম কমিছে প্ৰতিটো সিলিণ্ডাৰত কমিছে 39 টকা 50 পইচা 1 জানুৱাৰীৰ পূৰ্বে দাম কমিল বাণিজ্যিক সিলিণ্ডাৰৰ আৰু আজিৰে পৰা দাম কমিছে সিলিণ্ডাৰৰ দিল্লীৰ পৰা পাটনালৈ কমাৰ্চিয়েল সিলিণ্ডাৰৰ দাম হ্ৰাস পোৱা গৈছে ইতিমধ্যে 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক সিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে ঘৰুৱা সিলিণ্ডাৰত কোনো হাল খলনি দেখিবলৈ পোৱা যোৱা নাই ইতিমধ্যে দাম কমাৰ পিছতে দিল্লীত বাণিজ্যিক সিলিণ্ডাৰৰ দাম হৈছে এতিয়া 1789 টকা ক্ষমা কৰিব 1759 টকা আৰু কলকাতাৰ যেটো দেখিবলৈ পোৱা হৈছে কলকাতাটো এতিয়া হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম